আমি মাটি পিটি কথা কৈছো, যদি সি গাই দিব পাৰে আমাৰ কাণ কাটি দিম। সেই সেন্টিমেন্ট মোক লাগিলে। কৰমে চালে গো ভালে ধনী কত হৰি যে ৰঙে হায়ৰাম কত হৰি যে ৰঙে। আমাৰ ভৱিষ্যতে একদিনত কেনেকুৱা হ'ব, কৰম পূজাত আমি ডেক বা ডিজে লগাইহে নাচিব লাগিব। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ ঔফুলে চাহ বাগিচাত। আৰু ইয়াতে ভইচ অফ ঝুমুৰৰ অডিশ্যন ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। আপোনালোকে নিশ্চয় জানে আজি আমাৰ অডিশ্যন আছিলে। আৰু যিগৰাকী ব্যক্তিয়ে উদ্যোগ লৈছিলে বৰদাম মৃধা ডাঙৰীয়া, তেখেতৰ লগত কিছু আলাপ কৰিম। তেখেতৰ বিষয়ে আপোনালোকক ক'বলগীয়া নাই যেন অনুভৱ। তেখেতে বিভিন্ন সময়ত আপোনালোকে পাই থাকে, তেখেতে ভাল ঝুমুৰ গান গায়। তেখেতে যোৱা 2007 চনতে অনাতাঁৰ শিল্পী হিচাপে নিৰ্বাচন হৈছিল। আৰু আজিলৈকে তেখেতে ঔফুলে চাহ বাগিচাত যিকোনো ধৰণৰ সাংস্কৃতিক প্ৰগ্ৰামে হওক, পূজাৰ প্ৰগ্ৰামে হওক, বিভিন্ন প্ৰগ্ৰামৰ লগত তেখেতে জড়িত হৈ থাকে। আৰু এইখন চাহ বাগিচাত বিভিন্ন সময়ত এনেধৰণে কলা কৃষ্টি সংস্কৃতিক লৈ বিভিন্ন অনুষ্ঠান তেখেতসকলে উদযাপন কৰি থাকে। গতিকে তেখেতৰ লগত কথা পাতিম। তেখেতে ভাল ঝুমুৰো গায়, কথা পাতিম আৰু জানিবলৈ যত্ন কৰিম তেখেতৰ মনোভাৱ, তেখেতে কি জনাব বিচাৰিব, আমি খান্দিব চেষ্টা কৰিম, কিনো উলিয়াব পাৰোঁ। বৰ বিশেষ নকওঁ, আমি আৰম্ভ কৰিব লৈছোঁ আজিৰ এই অনুষ্ঠান। প্ৰথমতে আপোনাক আমাৰ পোহৰ নিউজ 24 ৱেলকাম জনাইছোঁ। নমস্কাৰ। তো দাদাৰ পৰা আমি কথা পাতিম, নিশ্চয় কথাটো হৈ থাকিব। কথাৰ আৰম্ভণিতে আপোনাৰ নিজে লিখা এটি অকণমান গান শুনিব চেষ্টা কৰিম। ঠিক আছে। সকলোকে নমস্কাৰ। আৰু পোহৰ নিউজৰ আমাৰ সাংবাদিক মহোদয় শেখৰ ডাঙৰীয়া দেৱকো অশেষ ধন্যবাদ যাচিছোঁ। আৰু তেওঁলোকৰ জৰিয়তে এই অলপ আপোনালোকৰ আগত গুণগুণাওঁ। গাঁও বহুত, কিন্তু আমাৰ তেনেকুৱা নহয়। আমাৰ তেনেকুৱা এই আমাৰ ভিতৰত সৰু সুৰাবিলাকে আমি অলপ অলপ গঠন কৰি আৰু অলপ অলপ মাজতো ওলাই যাওঁ। তাৰ মাজতে আজি পোহৰ নিউজো আমাৰ আগতে আহি আমাক বাহিৰত লৈ যাবৰ কাৰণে প্ৰচেষ্টা। আৰু তেওঁলোকৰ আশীৰ্বাদ অবিহনে আমি একো নহয়। তেওঁলোকে যি দক্ষতা আছে সেই দক্ষতাত বহুতক আগবঢ়াই গৈছে। সেই মৰমে আমিও আজি তেওঁলোকৰ মাজত আহি দুটি আপোনালোকৰ আগত ঝুমৰ গীত আগবঢ়াই যাম। মই নিজে লিখা 2023 চনতে এইবাৰ লিখিছিলোঁ। সেই গীতটোৱে আপোনালোকৰ আগত মই অলপ দুইটা কলি গাওঁ। কৰম চালে গোৱালে ধনী কত হৰি যে বলে রঙে হায়রাম এগো কতরি যে রঙে। মনের কথা বলিব বলিকে ধনী মনের কথা গো মনে রহিগে। মনের কথা বলিব বলিকে ধনী মনের কথা গো মনে রহিগে। করমে সালে গো ভালে ধনী কত হরি যে রঙে হায়রাম কত হরি যে রঙে। মনের কথা বলিব বলিকে প্রিয়া মনের কথা গো মনে রহিগে। মনের কথা বলিব বলিকে ধনী মনের কথা গো মনে রহিগে। মনের কথা গো মনে ৰহি গেল, ইমান সুন্দৰ গান আপুনি ৰচনা কৰিছে। এইটো কেতিয়া ৰচনা কৰিছিলে? মই 2023 চনত মানে এনে চিন্তা কৰোঁতে, আৰু ঝুমুৰ গীত কওঁতেতো আমাৰ ভাষাতে গীত আছে, আচলতে সুৰহে দিব লাগে। গতিকে তেনেকৈ কৰোঁতে এক দুটা অলপ আমাৰ গীতটো আমাৰ অলপ বেলেগ গানৰ সুৰ হয়, কিন্তু তাত জড়িত লগাই মই অলপ ওলালোঁ। তো মোক নিজকে ভাল লাগিছে, যেতিয়া সকলোক ভাল লাগিব বুলি মই ওলালোঁ। আৰু নিজৰ মোৰ এটা বিশ্বাস, মই গানটোত ভাল লাগিছে সেইকাৰণে গালোঁ। আৰু নিশ্চয় যিকোনো গীত প্ৰথমতে নিজক ভাল লাগিব বা যিকোনো বস্তু এটা যদি আমি বনাওঁ প্ৰথমতে নিজক ভাল লাগিলেহে বেলেগক ভাল লাগিব। সেইটোৱে। আৰু অলপ কথা জানিবলৈ মন গৈছে আপোনাৰ পৰা, যিহেতু আপুনি 2007 চনতে অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত কৰিছে। হয়। আপুনি 2007 চনৰ পৰা ঝুমুৰৰ চৰ্চা চলাই আছে। হয়। তো আপোনাৰ দৃষ্টিত ঝুমুৰ মানে কি? ঝুমুৰ যিটোক আমি কওঁ, হয়, ঝুমুৰ মানে আপোনাৰ দৃষ্টিত কোনটোক ঝুমুৰ কয়? ঝুমুৰ মানে আমাৰ মোৰ দৃষ্টিত আৰু মোৰ জনাত বহুত অভিজ্ঞ ব্যক্তি আছে, তেওঁলোকৰ কথা ক'ব নোৱাৰোঁ। আৰু তেওঁলোকৰ বহুত বহুত মন কৰা, তেওঁলোকৰতো ৰাইট, মোৰতো ৰাইট হ'বও নোৱাৰে। আজি ঝুমুৰ বোলা বস্তুটো এক কলা সাংস্কৃতিক বিষয়টো এইটো এটা প্ৰেমৰ বাৰ্তাও আছে ইয়াত। আমি যিবিলাক শিল্পী আছোঁ আজি শিল্পী যুগতো যি হ'ল যিমান ধৰণৰ বোলে আৱেগিক বা এনেকুৱা হেৰি সমাজৰ ভিতৰত টেনশ্যন কিছুমান আহে,
যেতিয়া আমি গীত চিত গাওঁ নহয় তেতিয়া সেইবিলাক পাহৰি যাওঁ। তেনেকুৱা ভিতৰত মতে ঝুমুৰটো কেনেকুৱা ধৰিছোঁ যে আমাৰ জাতিৰ একটা কলা সাংস্কৃতিকবিলাকো সেইটো যেতিয়া আমি নিজৰ লোক সাংস্কৃতিক সেইটোও আমাৰ ঝুমুৰ বা আমি যিসকল ঝুমুৰ আমাৰতো প্ৰকৃতি আমিও শুনা আমি নিজে নাজানো। ঝুমুৰ বুলি ক'লে প্ৰকৃতি এসময়ত তেনেকৈ কৈছিলে আমাৰ যিসকলে ব্ৰিটিছে যেতিয়া বোলে ঝাৰখণ্ডৰ বিহাৰৰ পৰা লৈ আহিছিলে তেতিয়া আমাৰবিলাকে খেতি বাতি উঠোৱাৰ পিছত তেওঁলোকে এটা উৎসৱ হিচাপে পাতি গছৰ তলত বা বাঁহ গছৰ তলত তেনেকুৱা ঝুম হৈ যেতিয়া একেলগত নাচে সেইটোকে ঝুমুৰ বুলি কৈছিলে। সেইমতে আজি তেওঁলোকৰ মতো আমি ঝুমুৰ বুলি সেইটো ক'ব যাওঁ। আৰু তেনেকুৱাতো ময়ো ভালকৈ নাজানো যে ঝুমুৰ কিবা বেলেগ আছে নেকি, কিন্তু তেনেকুৱা কওঁতে আজি ঝুমুৰটো এনেকুৱা আগবাঢ়ি গ'ল আমাৰ কাৰোবাৰ ঘৰত এক সময়ত চোতালত হৈছিলে, আজি আমি ষ্টেট লেভেলত গুচি গ'ল। গতিকে ঝুমুৰটো এতিয়া ঝুমুৰ হৈ থকা নাই, কিন্তু ঝুমুৰ আমি আগত আছিলোঁ যদি তলত এতিয়া পাতাললৈ আকাশলৈ উৰিছে। গতিকে তেওঁলোকৰ মন্তব্য কেনেকৈ ক'ব নোৱাৰোঁ, কিন্তু মই সেই বিশেষকৈ সিমানেই কওঁ যে তেওঁলোকৰ কোৱাটোৱে আৰু ঝুমুৰ একেলগত চবেই আমি ফূৰ্তি কাৰণে মা দেউতা ভনী বায়েক ভনী একেলগত যেতিয়া আমি এনজয় এটা বা ফূৰ্তি কৰোঁ সেইটোকে ঝুমুৰ বুলি মই ধৰি লৈছোঁ। আৰু হয়, আপুনি যিহেতু উল্লেখ কৰিছে একেলগে যেতিয়া আমি মা দেউতা ফূৰ্তি কৰোঁ বা এনজয় কৰোঁ, তেনেধৰণে ধৰ আমি এনজয় কৰোঁ বিয়া ঘৰত। হয়, বিয়া ঘৰত যেতিয়া আমি নাচোঁ নৃত্য প্ৰদৰ্শন কৰোঁ একেলগে চবেই ফূৰ্তি কৰোঁ ঝুম হৈ অকলা ধৰি নাচোঁ, সেইটোক আমি দমকচ বুলি কওঁ। দমকচ বুলি কওঁ। টুচু পূজাত নাচোঁ তেতিয়া আমি টুচু পূজা টুচু নৃত্য বুলি কওঁ। হয়, সেই গোটেইখিনি সাঙুৰি ঝুমুৰ হয় নেকি বাৰু? নাই গোটেইখিনি নহয়, চবৰ পাৰ্ট আছে। ঝুমুৰ হৈ গ'ল মেইন পৰীক্ষা আমাৰ ঝুমুৰ যেতিয়া বুলি ক'ব যাওঁ আমাৰ মেইন কৰম পূজাতে যায়। কৰম পূজা এতিয়া টুচুটো তেওঁ সুকীয়াভাৱে এটা, আকৌ আমাৰ তেনেকুৱা পৰম্পৰা দমকচ একটা বেলেগ। বিয়াত আমি দমকচ চবত গাব নোৱাৰোঁ, বিয়াতহে দমকচ গায়। দমকচ মানে আমাৰ বিয়া গীত, আৰু আমাৰ চাহ জনগোষ্ঠীত ক'ব গ'লে বিয়া গীত বুলি ক'লে আমি দমকচ বুলি জানো। আৰু তেনেকৈ চবৰে পৃথক আছে চবৰ। মানে আমি পোনে যদি ক'ব বিচাৰোঁ কৰম পূজাত, হয়, কৰম পূজাত বা কৰম আখৰত আমি যিকেইটা গীত নৃত্য প্ৰদৰ্শন কৰোঁ, যিটো গাওঁ কৰম আখৰত বা কৰম মঞ্চত, তাকে ঝুমুৰ বুলি ক'ব পাৰি। হয়, পোনে যে আমি ক'ব বিচাৰোঁ পোনপটীয়াকৈ নিশ্চয় কথাটো বিতৰ্কলৈ নানিব। আমি জাষ্ট ঝুমুৰনো কিতাক জানিবৰ কাৰণে যত্ন কৰি আছোঁ। সকলোৰে মই প্ৰায় যিমানে সাক্ষাৎকাৰ লওঁ মই এই কথাটো উত্থাপন কৰিব যত্ন কৰোঁ যাতে ঝুমুৰ এটা আমাৰ নিৰ্দিষ্ট সকলোৱে জানক। ঝুমুৰ বুলি ক'লে কিছুমানে বহুত নিচিনা কথাখিনি উলিয়াই, গতিকে আমি যদি শুদ্ধটো প্ৰচাৰ কৰিব চেষ্টা নকৰোঁ নিশ্চয় এদিন হয়তো আমি দমকচ নচাকটোকে ঝুমুৰ নাচিছে বুলি ক'ব, নহয় জানো? ক'বা যদি টুচু পূজাত নাচিছে ঝুমুৰ নাচিছে বুলিয়ে কৈ দিব। গতিকে আশা ৰাখিছোঁ এইটোৱে শুদ্ধ হ'ব যেন অনুভৱ। মই নকওঁ তাতে কিনে যে কৰম পূজাত আমি যিটো নৃত্য প্ৰদৰ্শন কৰোঁ, যিটো গীত গাওঁ, তাকে আমি ঝুমুৰ বুলি ক'ব পাৰোঁ। আপুনি 2007 চনৰ পৰা যেতিয়া ঝুমুৰৰ চৰ্চা কৰি আছে, ঝুমুৰৰ কৰি আছে, এনে কেতিয়াবা সময় আছে নেকি আপোনাৰ যিটো সময়ত যে আপুনি এই লাইনটোৰ পৰা আঁতৰি যাম, ঝুমুৰ চুমুৰ বাদ দিম, মানে মনটো কেতিয়াবা ভাঙিছে নেকি আপোনাৰ? মনটো তেনেকুৱা ভঙা নাই, কিন্তু মই ঝুমুৰ গাবৰ কাৰণে প্ৰকৃতি এই সাংস্কৃতিক বিভাগত ক্লাছ 7ৰ পৰা ষ্টাৰ্টিং কৰিলোঁ। হৈ গ'ল কি আমাৰ গাৰ্ডেনবিলাকত চোতালত কৰম পূজা তেনেকুৱা। তাৰপাছত মোৰ গুৰু বুলি ক'ব লাগিব, মোৰ দেউতাৰ বন্ধু দুখৈচন্দ্ৰ তাঁতী, তেওঁ ইয়াত মানে আমাৰ যিবিলাক দলীয় ঝুমুৰ আগত খুব ধুনীয়াকৈ আমাৰ মানুহবিলাকে আমাৰ বোলে প্ৰতিযোগিতা হ'লেও ভাগ লৈছিলে। আৰু খুব ধুনীয়াকৈ ল'ৰা ছোৱালী হৈ ক'ৰবাত ঝুমুৰ কম্পিটিশ্যন প্ৰতিযোগিতা হ'লে যুগ জাক দি নিজেই তেনেকৈ চবেই ওলাইছিলে। আজি অলপ বেলেগ টাইপৰ হৈছে, আগৰ ছিষ্টেমটো বেলেগ, এতিয়া ছিষ্টেম বেলেগ। গতিকে তেওঁ যেতিয়া লৈ যায় তেওঁৰ পকৰে যাওঁ আৰু ক'ৰবাত গান চান গায়, তেনেকৈ গাওঁতে মানে তেওঁলোকক চাওঁ। কিন্তু মোৰ মনতো এটা ধাউতি, ময়ো গাব পাৰিলে ভাল লাগে, সেইটোৱে আৰু এনেকুৱাও সময় একটা হৈ গৈছে কেতিয়াবা গাব নাপাই মই কান্দি দিছোঁ। সেই সময়ত মোৰ মানে মনৰ ইচ্ছা এনেকুৱা আছিলে যে ময়ো গাব লাগে। আৰু তেনেকুৱা কৰোঁতে মোৰ ক্লাছ 8 মানত আমাৰ প্ৰতিযোগিতা এটা হ'ল, আমাৰ ৰাজমাই চাহ বাগিচাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু আমাৰ হৈ গ'ল কি শিৱসাগৰ ডিষ্ট্ৰিক্ট ৰাজমাই চাহ বাগিচাৰ 10 নম্বৰ লাইনত। সেইটো মোৰ প্ৰথম ষ্টেজৰ প্ৰগ্ৰাম ক'ব লাগিব। তো সেই সময়ত আমাৰ এটা গুৰুৰ লগত যিসকলে তেওঁৰ লগত জড়িত আছিলে, গুৰুৰ লগত বিতৰ্ক এটা হ'ল। মানে ৰিহাৰ্চাল আমি কওঁ, যোনটো প্ৰেক্টিচ বুলি কয়, আমাৰ ৰিহাৰ্চাল বুলি কওঁ। ৰিহাৰ্চাল চলি থাকোঁতে তেওঁক অপমান কৰিলে, তেনেকুৱাতে এৰি দিলে। তো কম্পিটিশ্যনত যাবলৈ তেতিয়া তেওঁ তাত মানে ডাঠিৰে ক'লে যে তোমালোকতকৈ মই পাৰফেক্ট এজন গায়ক ওলাম, আছে ইয়াত ওলাই আহি মোক লৈ তেওঁৱে প্ৰথম স্কেপ সেইটো মোক দিলে। আৰু তেতিয়া ঝুমুৰ গাই মই সেই ষ্টাৰ্টিং তেওঁ লৈ গ'ল।
আৰু সেইটো চেণ্টিমেণ্ট মোকো মানে একটা হ'ল কি যিবিলাক গায়ক তেওঁৰ লগত আছিলে যেতিয়া মোৰ কথা উল্লেখ হ'ল তেওঁলোকে ক'লে আমি মাটি পিটি কথা কৈছোঁ যদি সি গাই দিব পাৰে আমাৰ কাণ কাটি দিম সেই চেণ্টিমেণ্ট মোক লাগিলে যে মই হ'ম গায়ক আৰু মই গান গাম আৰু মানুহ গাবৰ কাৰণে কিবা নহ'লে কিবা লাগে এইবিলাকত যেতিয়ালৈকে নাহাৰিলে তেতিয়ালৈকে জিকিবই নোৱাৰি আৰু মই হাৰিহে জিকিম গতিকে তেতিয়াৰ পৰা এনেকৈ তাত গৈ খুব ধুনীয়া পাৰফৰ্মেঞ্চ হৈ একদম আমি প্ৰেজেণ্টলৈকে বেটছমেনলৈকে আহিলোঁ সেই তেতিয়াৰ পৰা মানে অলপ আহি গ'লোঁ লাইনত আৰু মানে আপোনাৰ স্মৃতি এইটো এটা মনত স্মৃতি সেইটো একদম মোৰ পুৰা মই ঠেকা পাই যোৱাটো তাত আপোনাৰ গুৰু যিগৰাকী তাঁতী কৈছে কি তাঁতী ক'লে এইটো দুখুচন্দ্ৰ দুখুচন্দ্ৰ তাঁতী তেখেতসকলে আগতে প্ৰায় আমাৰ কি হৈছে আমাৰ ককা দেউতা বা আজি ককাহঁতে জাংটো বজাই গীত গাইছিলে হয় হয় জাং বজাই বা মান্দল লৈ কিনে মান্দল নিজৰ বুকু থপৰিয়াই গীত গাইছিলে তেনেকে টাইপৰ কিবা গীত আপোনাৰ মনত আছে নেকি আগত তেওঁ মোক আমাৰ তেওঁৱে শিকোৱা কিছুমান মোৰ গীত আছে এতিয়াও মই কেতিয়াবা তেওঁৰ ক'ৰবাত বাগানৰ গীত লিখি দিছিলে তেওঁ সেইটোৱে আপোনাৰ আগত কওঁ মই সেইটো ৰং গীত মানে চা বাগানে ফুল ফুটেছে চা বাগানে ফুল ফুটেছে ওগো নানা রঙের রং হায় হায় নানা রঙের রং কোন ফুলটা লিবি দাদা বাইচে তুলে লে দিদি গো বাইচে তুলে লে কোন ফুলটা লিবি দিদি গো বাইচে তুলে লে কোন ফুলটা লিবি দিদি গো বাইচে তুলে লে ও দিদি গো বাইচে তুলে লে কোন ফুলটা লিবি দিদি গো বাইচে তুলে লে চা বাগানে ফুল ফুটেছে চা বাগানে ফুল ফুটেছে নানা রঙের রং হায় হায় নানা রঙের রং ফুলে ঢালি হাতান বাইচে তুলে লে দিদি গো বাইচে তুলে লে কোন ফুলে ঢালি দিদি গো বাইচে তুলে লে এনেকুৱা গীতবিলাক তেওঁ শিকাইছিলে আমাক আৰু বহুত আছে তেওঁ শিকোৱা এইটো লেভেলত লৈ অহা মানে মোৰ মনৰ ইচ্ছা আছিলে জেগা দিয়া তেওঁ হয় মোক এতিয়াও জীয়াই আছে তেওঁ আছে নিশ্চয় আমি চেষ্টা কৰিম তেখেতৰ লগতো এদিন আলাপ কৰিবৰ কাৰণে যদি আপুনি সুযোগ আগবঢ়ায় এনেধৰণৰ ব্যক্তিসকলক ভাবোঁ আমি উলিয়াই আনিব লাগে যিসকলে আমাৰ কৃষ্টিটো সংস্কৃতিটো বচাই ৰাখিবৰ কাৰণে অপ্ৰাণ চেষ্টা চলাই আছে এতিয়াও আপুনি আপোনাৰ প্ৰিয় ঝুমুৰ গায়ক আপোনাৰ জীৱন মানে আপুনি কাক প্ৰিয় ঝুমুৰ গায়ক বুলি ভাবে মইতো আমাৰ মাননীয় দুলাল মানকীদেৱলৈ মই প্ৰিয় ঝুমুৰ গায়ক আৰু তেওঁৰ গীতহে লৈ আজি ঝুমুৰ গাইছোঁ মই কেছেটত শুনো তেতিয়া কেছেট চিষ্টেম আছিলে তেওঁৰ গীত যেতিয়া গাঁৱৰ হাৰ্ডত লওঁ আৰু সঁচাকে তেওঁৰ গীত হাৰ্ডত লোৱাই আছিলে আৰু সেইটো চায়ে আজি আগবাঢ়ি গ'লোঁ আৰু তেওঁৰ গীত গাই 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 আজি এই দুই একটা প্লেটফৰ্মত কিছুমান বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠানত আমি মাতে তেনেকুৱা তেওঁৰ গীত গায়ে আজি কিছুমান নিজেও লিখিব পাৰিলোঁ আৰু দুলালদাৰ প্ৰিয় গীত আপোনাৰ কোনটো দুলালদাৰ বেলিভৰ অকণমান নিশিতে হে বেলিভৰ কে গলাই না গো মোর প্রিয় কাহা চলি গেলাই পায়না হিয়ালাই হরি হিলাই দাগা তাহারি পায়না হিয়ালাই হরি হিলাই দাগা তাহারি পায়না হিয়ালাই হরি শুনল সহজ হরি হরি গো পদেল হরি শুনল সহজ হরি হরি গো পদেল হরি কোন বছর জলে দিব গোঠাবি পায়না হিয়ালাই হরি দেলাই দাগা তাহারি পায়না হিয়ালাই হরি নিশ্চয় বহুত ধুনীয়াকৈ আপুনি গাইছে কথা পাতিলে আমাৰ কথা শেষ নহ'ব কথা ওলাই গৈ থাকিব এটা কথা জানিব ইচ্ছা গৈছে ঝুমুৰ গাবৰ কাৰণে কেনেধৰণে প্ৰস্তুতি চলাব লাগিব বুলি ভাবে প্ৰথমে মই কওঁ নিজৰ কি বুলি কয় এইটো আমাৰ ইচ্ছা হ'ব লাগিব যে মই এইটো কাম এইটো কৰিম পঢ়াটো হওক যিকোনো ক্ষেত্ৰত ঝুমুৰ বুলি নহয় যিকোনো ক্ষেত্ৰত নিজৰ ধাউতি থাকিব লাগিব আৱেগী থাকিব লাগে মই এইটো কৰিম আৰু এইটো গাবৰ কাৰণে বেলেগ একো নালাগে অলপ লাগে হাঁহক 10জনৰ আগত গাবৰ কাৰণে
আৰু নিজেই আত্মবিশ্বাস যদি থাকে ছাকচেছ হ'ব ইয়াত তাতকৈ আৰু বেলেগ আপুনি ঝুমুৰৰ বাহিৰে বেলেগ আৰু কিবা গায় নেকি? মই ঝুমুৰৰ বাহিৰে তেনেকৈ গোৱা নাই কিন্তু আধুনিক অলপ চলপ গাইছিলোঁ আগত কিন্তু এতিয়াতো নাই আগত আমি যেতিয়া ষ্টেজত পাৰফৰ্মেঞ্চ কৰোঁ তেতিয়া এতিয়াও মাজে মাজে গোলাঘাট এই চাইডে যাওঁ পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে কিন্তু নিজৰ লোকবাদ্যবিলাক লৈ যাওঁ কিন্তু মই হেণ্ডছৰ লগত খুব কমটি হেৰি কৰোঁ কেলৈ তেনেকুৱা আজিলৈকে প্লেটফৰ্ম আমি নাপালোঁ কেলৈ আমাৰ আৰ্থিক দিশত টনকিয়াল নহয় আৰু আমি যোনটো জেগাৰ পৰা ওলাই গৈছোঁ মা দেউতা কোনোমতে আমাক পোহপাল দিয়ে এই ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা কোনো তেনেকুৱা সদাগৰ ব্যক্তি আমাক নাপালে মানে যে কাৰো হাত ধৰি আগবাঢ়ি যাওঁ এতিয়া যিমানখন আগবাঢ়িছোঁ আমাৰ অলপ মোক বেছি মানে জনাজাত কৰালে আমাৰ টিংখা সমষ্টিৰ MLA মানে বিমল বৰা ডাঙৰীয়াদেৱে তেওঁ অলপ এই আমাৰ ঝুমুৰৰ প্ৰশিক্ষণৰ কাৰণে গোটেই টিংখা সমষ্টি যেতিয়া কৰিলে তাৰ থ্ৰুদিও অলপ মই ওলাই গ'লোঁ যে মানুহৰ পৰা অলপ চিনাকি হৈ গ'লোঁ যে এনেকৈ আৰু তেওঁৰ ফালৰ পৰা মোক একটা ঝুমুৰ প্ৰশিক্ষণৰ ফালৰ পৰা চাৰ্টিফিকেটো তেওঁ আগবঢ়ালে তেনেকুৱাটো ভাবোঁ মই অলপ ওলাই গৈছোঁ নহ'লে আমাৰতো তেনেকুৱা সদাশৰ ব্যক্তি আমাৰ যদি হ'লহেঁতেন সময়ত আজি আমি এই জেগাত ভাল হ'লোহেঁতেন যোনটো সময়ত আমি আছিলোঁ গাবৰ কাৰণে আজি কিন্তু সেইকাৰণে ল'ৰা ছোৱালীবিলাকক আমি যোনটো নাপালোঁ সেইকাৰণে চবক গোটাই যাতে একটা প্লেটফৰ্ম পাওক বুলি চবক আমি আগবঢ়াই আছোঁ আৰু আপোনালোকৰ ইয়াৰ পৰা ডিব্ৰুগড় চহৰলৈ কিমান দূৰ হ'ব কিলোমিটাৰ হিচাপে 45 কিলোমিটাৰ আমি যদি মৰাণটো চাওঁ মৰাণ ইয়াৰ পৰা 14 কিলোমিটাৰ 14 কিলোমিটাৰ ৰাজগড় ইয়াৰ পৰা 8 কিলোমিটাৰ নিশ্চয় শুনিলে কথাখিনি তেখেতে ইমান ভিতৰত মই সেইকাৰণে তেখেতৰ পৰা জানিব যত্ন কৰিলোঁ সঠিককৈ মই ক'ব নোৱাৰিলোঁ হয় তেখেতে শুদ্ধকৈ কথাখিনি কৈছে আমি ৰাজগড়ৰ যদি ওলাই যাওঁ 8 কিলোমিটাৰ ওলাই যাব লাগিব এইখন ঔফুলি চাহ বাগিচাৰ পৰা ইমান ভিতৰতো তেখেতে যে নিজৰ প্ৰতিভাটো ধৰি ৰাখিছে নিজৰ কলা কৃষ্টি সংস্কৃতি বচাই ৰাখিবলৈ যত্ন কৰিছে গতিকে আমাৰ পোহৰ নিউজ 24 চেনেলৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ কৃষ্টিসমূহ আপুনি বচাই ৰাখিবলৈ যত্ন কৰাৰ বাবে আমি আকৌ শেষত গান এটা শুনিম গান শুনাৰ আগত আপুনি কি আহ্বান জনাব আমাৰ শিল্পীসকলক মই সকলো শিল্পীসকলক যিসকল আজি আমি আজিৰ প্ৰজন্ম যিসকল আহিছে আমাৰ গীত মাতটো যদি আমি ৰখাই নথওঁ আৰু আমি এনেকুৱা প্লেটফৰ্ম যদি নলওঁ বা প্ৰশিক্ষণ নলওঁ আমাৰ ভৱিষ্যতে একদিনত কেনেকুৱা হ'ব কৰম পূজাত আমি ডেক বা ডিজে লগাইহে নাচিব লাগিব গতিকে সকলো যিসকল আমাৰ শিল্পীসকল আছে সকলোৱে যাতে জোৰদাৰ একটা প্ৰচেছন চলাওক আৰু পোহৰ নিউজৰ থ্ৰুদি আপোনালোকে যদি পাৰে পোহৰ নিউজৰ আমাৰ শেখৰদা আছে তেওঁক ফোনেৰে কওক আৰু আপোনালোকৰ জেগাবিলাকক মাতক আৰু এই বস্তুবিলাক আমি যাতে সদায় পূৰ্বপুৰুষৰ জায়দাদবিলাক আমি বচাই থ'ব পাৰোঁ এইটোকে আহ্বান কৰিছোঁ সকলোকে আমি বহুত জেগাত চাওঁ কৰম পূজাৰ যোনদিনাখন হয় কৰম পূজাৰ আমাৰ মেইন হৈ গ'ল আমাৰ মেইন কৰম পূজাটোৱে মেইন আৰু কৰম পূজা যোনদিনাখন আমি কৰোঁ তাৰ বেনাৰত যোনটো কৰোঁ সাংস্কৃতিক সন্ধ্যা দিনাখন আমি লাখ মানুহ পাওঁ কিন্তু যোনদিনাখন আখৰা হয় সেইদিনাখন কমটি পাওঁ গতিকে সেই আখৰাটোৱে আমাৰ মেইন উদ্দেশ্য আখৰা নহ'লেতো সাংস্কৃতিক সন্ধ্যা নহ'ব গতিকে আখৰাটোত কেনেকৈ আমি গাব লাগে আজি আমাৰ কিছুমান আখৰাত গ'লে আমি নিয়ম আছে কিছুমান গাবৰ কাৰণে প্ৰথম বন্ধনা গাব লাগে তাৰ পাছত বোলে আমি ঝুমুৰ গালোঁ তাৰ পাছত ৰং গালোঁ তেনেকুৱা কিন্তু আজি প্ৰজন্মই তেওঁলোকৰ দুখ নহয় দুখ আমাৰ আমি তেওঁলোকক দেখাই দিয়া নাই যে ষ্টেপ বাই ষ্টেপ কোনটো গানত কোনটো কেনেকৈ গায় বা কোনটো মাত্ৰাত কোনটো গান আছে তেওঁলোকক গতিকে সকলো যিসকল আমাৰ সদাশৰ ব্যক্তি আছে যিসকল শিল্পীসকল আছে সকলোৱে আপোনালোকে কওঁ আমি আহক যাতে আমাৰ পূৰ্বপুৰুষৰ জায়দাদ কলা সাংস্কৃতিক যোনটো ঝুমুৰ বা দম্পত গলোৱাৰী খেমটাই হওক এইবিলাক কেনেকৈ কোন সময়ত গোৱা হয় যাতে সকলো ল'ৰা ছোৱালীক প্ৰজন্মক আমি দেখাব পাৰোঁ সেয়ে মোৰ আহ্বান সকলোখিনি কথা স্পষ্টকৈ কৈছে আৰু মোৰ বিশেষ ক'বলগীয়া নাই কথা পাতি ভিডিঅ'টো লম্বা কৰাৰ ইচ্ছা নাই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বিদায় লোৱাৰ আগতে আপোনাৰ ভাল লগা এটা গীত আমি দৰ্শকৰ কাৰণে আগবঢ়াম ঠিক আছে মই আৰু এটা মোৰ খুব ভাল লগা গীত সুৰ এতিয়া কেনেকৈ কি হ'ল ক'ব নোৱাৰোঁ কিন্তু আপোনালোকৰ গাওঁ প্ৰথম মই ৰেডিঅ' চেণ্টাৰত সেইটোৱে গোৱা গীত মোৰ 2007 চনত এইটো মই আমাৰ চাহ জনগোষ্ঠীত যিটো ঘটি যোৱা মই নিজে এইটো বস্তুৰ গীতটো লিখিছিলোঁ কেলে আমাৰ যিবিলাক ঘটিছে সেই বস্তুটোতে মই গীততে কৈছোঁ চবক বাপে গেলাই কহৰে মাৰা মায়ে গেলা গো পাতা তোলা বাপে গেলাই কহরে মারা মায়ে গেলা গো পাতা তোলা ওই দিন চানা খেলায় বলে বিতালো দিন আরে কোন রকম ওই দিন চানা খেলায় বলে বিতালো দিন আরে কোন রকম
গো দরমা মায়ে পারো গো দরমা ওই দিনে বাপে দিল সারাবে টাকা দিয়ে শেষ করিল ওই দিনে বাপে দিল বলে সারাবে টাকা দিয়ে শেষ করিল সারাবে নিসারে নারমাকে পিতে রেখে দাইল দুদিনে ছানা পোনা ঘুমালো ঢুকে আজ গোরাত বিতাইল দুদিনে ছানা পোনা বলে ঘুমালো ঢুকে আরে রাত বিতাইল দাৰ্চেলিয়া হয় 10 মাত্ৰা হয় আৰু নিশ্চয় সুন্দৰকৈ শুনিলে এইটো গীত আছে দাৰ্চেলিয়া গীত 10 মাত্ৰাত গাইছে আপোনালোকে বুজিব পাৰিছে আৰু আমাৰ যি এতিয়া কৰ্মশালা হ'ব আমি চেষ্টা কৰিম সকলোকে কোনটো গীতক কি কোৱা হয় কোনটো জিঙাপুলীয়া দাৰ্চেলিয়া গালৱাৰী হওক আধাৰাতীয়া হওক ৰং খেমটা বিঞ্চিয়া বিভিন্ন যি মূৰৰ ভাগ আছে আমি শিকাবলৈ যত্ন কৰিম আৰু ময়ো শিকিবলৈ যত্ন কৰিম মই জানো বুলি নকওঁ তেনেধৰণে আগবাঢ়ি যাম আৰু তেখেতে ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলে ধন্যবাদ জনোৱাৰ লগতে আজি যে তেখেতে ইমান এই ভিতৰুৱা অঞ্চলত যিসকল শিল্পী আছে তেখেতসকলক এটা সুযোগ প্ৰদান কৰিলে সুবিধা এটা আগবঢ়াই দিলে ভইচ অফ ঝুমুৰত অংশগ্ৰহণ কৰিবৰ বাবে গতিকে আমি তেখেতক আন্তৰিকতাৰে ধন্যবাদ জনাই আমি বিদায় লৈছোঁ ধন্যবাদ ধন্যবাদ সকলোকে নমস্কাৰ